ডিব্ৰুগড়ৰ ভিতৰত এটা সাধাৰণ যোগদান কাৰ্যসূচী হোৱা নাই, এটা বিশাল ঐতিহাসিক আৰু শক্তিশালী যোগদান কাৰ্যসূচী আমি দেখা পাইছোঁ, যাৰ বাবে আজি এই যোগদান কাৰ্যসূচীৰ পিছত আমি এটা টাৰ্গেট লৈছোঁ, এটা লক্ষ্য লৈছোঁ যে অহা বিধানসভা নিৰ্বাচনৰ ভিতৰত প্ৰত্যেকটো সমষ্টিৰ ভিতৰত আমি জয়লাভ কৰিব লাগিব। আৰু এনেদৰে যদি আমি কাম কৰি যাওঁগৈ, আজি যিদৰে এটা অনুষ্ঠান আয়োজন কৰাৰ পিছত যি গতি আমি লাভ কৰিছোঁ, যদি আমি এনেদৰে ৰাইজৰ মাজত থাকোঁ তেতিয়া নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ হ'ব। বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ ৰাইজে দেখা পাইছে যে অসমৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ডত গৈ আদিবাসী সমাজৰ কথা কয়, কিন্তু ইয়াত তেওঁলোকে অসমৰ বিভিন্ন জনগোষ্ঠী, বিভিন্ন আদিবাসী সমাজৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই যি অন্যায় কৰিছে, যি অত্যাচাৰ কৰিছে, সেইবোৰ কথা আকৌ ঝাৰখণ্ডত গৈ নকয়। আজি প্ৰত্যেক ৰাজ্যত স্মাৰ্ট মিটাৰ লগাওঁতে সকলো চৰকাৰ অলপ সাৱধান হৈ আছে, কিন্তু কিবা কাৰণত অসমৰ মুখ্যমন্ত্ৰী নিজৰ চৰকাৰৰ ধাৰ মাৰিবলৈ আজি জোৰ জবস্তিকৈ প্ৰমাণতকৈ বেছি আজি তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই আছে। বিভিন্ন ৰাজ্যৰ তুলনাতকৈ বেছি গতিত আজি তেওঁলোকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত লগাই আছে, যাৰ প্ৰভাৱ আজি আটাইতকৈ দুখীয়া মানুহৰ ওপৰত পৰে। কিন্তু এইখিনি কথা তেওঁ ঝাৰখণ্ডত গৈ নকয়। ঝাৰখণ্ডত গৈ তেওঁ নকয় যে কেনেদৰে তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যসকল আজি খেতিয়কসকলৰ মাটি লৈছে, আজি কেনেদৰে তেওঁলোকৰ চৰকাৰৰ মন্ত্ৰীসকল আজি বিভিন্ন বাগান কিনি শ্ৰমিকসকলৰ লগত তেওঁলোকে অন্যায় কৰিছে। এইখিনি কথা তেওঁ ঝাৰখণ্ডত নকয়। ঝাৰখণ্ডত ক'ব লাগে যে মই নিজৰ মন্ত্ৰীসকলৰ যোগেদি মই বাগানবোৰ কিনি আছোঁ আৰু আমাৰ চৰকাৰৰ মন্ত্ৰীসকল আজি তেওঁলোকৰ বাগানৰ সংখ্যা বৃদ্ধি পাইছে আৰু শ্ৰমিকসকলে আজি খাবলৈ তেওঁলোকে হাতত একো পইচা নাই, খাবলৈ একো তেওঁলোকে ৰাচন নাই, একো ৰেচন পেঞ্চন তেওঁলোকে পোৱা নাই। ঝাৰখণ্ডত গৈ এইটোও ক'ব লাগে যে কেনেদৰে তেওঁ অসমৰ ভিতৰত এজন জনজাতিৰ এজন মুখ্যমন্ত্ৰীক ৰাজনৈতিক কৌশলেৰে আঁতৰালে। এইখিনি কথাত ক'ব লাগে, মই তেখেতক অনুৰোধ জনাইছোঁ।